নাই এইটো প্ৰসংগ আৰে নদী ভাঙা মানুহ এজন মানুহক 300 বিঘা মাটি লাগে নেকি কি হৈছিল এই প্ৰথম দিয়া থাকে মাটি নাপায় বুলি ক'লো নহয় আপুনি দিৱান চিৰলৈ মাটি নালাগে আমি সমৰ্থন নকৰো নালাগে কৰিব আপুনি সমৰ্থন নকৰে আপুনি বিক্ষোভ কৰি থাকক আন্দোলন কৰি থাকক নাপায় নালাগে হ'ব ভূমিহীন মানুহখিনিক আপোনালোকে 1 বিঘা 1 কটাকে মাটি দিয়ক না নিদো কিয় দিম য'তে থাকিব তাতে থাকিব আয়ুক্ত কিয় দিম কিহৰ কাৰণে দিম বাকী আমাৰ মাটি অসমত ভাল কাম কৰিছে সবকা সাথ কিয় মাটি দিম আমি কিহৰ কাৰণে মাটি দিম মিয়া মানুহক আমি কিয় মাটি দিম স্পষ্টকে কৈছো মিয়া মানুহক কিয় মাটি দিম আমি ধুবুৰী মিয়া মানুহক কেলে মাটি দিম মোৰ ঘৰ জামুগুৰিৰ ওচৰত কিয় মাটি দিম মিয়া মানুহক অসম নহয় নেকি কিয় মাটি দিম মোক দিব মাটি মোক ধুবুৰী মাটি দিব মোক ধুবুৰী মাটি দিব নেকি মোক মই যদি নদী ভাঙা মানুহক ধুবুৰী মাটি দিব নেকি মিয়া মানুহক নিদো মাটি আপোনালোকে মাটি দিব নিদো মাটি মই তো কেনে কৈছো মোৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যেতিয়া কোন চৰকাৰ হ'ব এই ভূমিহীন মানুহখিনিক ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে মাটি দিব চৰকাৰো নহয় আপোনালোকৰ 35টা সমষ্টিতে খেলিব সবতে হাৰিব আপোনালোক ভোট ভাঙিব কেৱল এটাটো নিজিকে মই কৈ দিলো আজি ক'ত চৰকাৰ কৰিব আৰে কিয় হাৰিম আৰু বিজেপি ভাবিছিল নেকি অসমত দুটা টাইম চৰকাৰ কৰিব পাৰিব বুলি বিজেপি এই কথা নাই কোৱা নহয় ইয়া মানে মাটি দিম বুলি তাৰ পিছত 126 মোহাম্মদ উবেদুৰ ৰহমান আপোনাক স্বাগতম জনাইছো এবাৰ কংগ্ৰেছ শাসনলৈ আহিব নে নাহে আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নে নহ'ব গৌৰৱ গগৈ কংগ্ৰেছে বহুত দিন শাসন কৰিলে বহুত বছৰ স্বাধীনতাৰ পাছত অধিকাংশ কাল কংগ্ৰেছে শাসন কৰিলে আৰু কংগ্ৰেছৰ শাসন কালত ধৰ্মীয় সংখ্যালঘু মানুহখিনি ইমান হাৰাশাস্তি হৈছিল তাৰ পাছতো আশা কৰি আকৌ যে কিবা আমাৰ শান্তি হয় নেকি আমাৰ উন্নতি হয় নেকি আমাৰ জাতিটোৰ ডেভেলপমেণ্ট হয় নেকি তাৰ কাৰণে বাৰংবাৰ কংগ্ৰেছক ভোট দিছিল কিন্তু এই লাষ্ট যিটো 3টা টাইম গৌৰৱ গগৈৰ দেউতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত 3টা বছৰত যিমান ক্ষতি কৰিছে অসমৰ মুছলমানৰ কাৰণে কোনো এটা চৰকাৰে তেনেকুৱা ক্ষতি কৰা নাই আজি যদি তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন তেখেতে NRCৰ কাম তেতিয়া আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিলে হয় আজি ডিপুটাৰ সমস্যা সমাধান কৰিব পাৰিলে হয় আজি মানুহবিলাক যে এই নদী ভাঙা মানুহবিলাক যে যধে মধে বহুৱাই চৰকাৰী মাটিত বহুৱাই আজি যি হাৰাশাস্তিৰ সন্মুখীন হৈছে মানুহখিনি আজি এই মানুহখিনিৰ কি অৱস্থা হৈছে এই মানুহখিনিৰ হকে বিৰোধী দল হিচাপে আজি সাংসদ হিচাপে গৌৰৱ গগৈৰ ভূমিকা কি অসমবাসী নিশ্চয় দেখি আছে আজিৰ যিটো ঘটনা মই কওক কাৰেণ্ট চিটুৱেশ্যন যিটো হৈ আছে এছআৰৰ নামত যি ষড়যন্ত্ৰ যি চক্ৰান্ত যি কৌশল অৱলম্বন কৰি পেলাই এই চৰকাৰখনে মুছলমানক টাৰ্গেট কৰি পেলাই মুছলমানৰ নাম কাটি পেলাই আপোনাৰ বেলেগ জেগাৰ মানুহ আনি ভোট দিয়াই চৰকাৰ তেওঁ বনোৱাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে এই ক্ষেত্ৰত গৌৰৱ গগৈ কিন্তু নিমাত আজি এজন অভিযোগকাৰী স্পেচিয়েল ৰিভিজন হ'ব লাগে ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন হ'ব মানুহৰ নাম ঘৰত গৈ অবজেকশন উবেদুৰ ৰহমান ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন হ'ব লাগে নে নালাগে আৰে আপুনি চাওক ভোটাৰ তালিকা সংশোধনৰ নামত 100% লাগে ভোটাৰ তালিকা সংশোধন 100% হ'ব লাগে মই সমৰ্থন কৰিছো কিন্তু এই সংশোধনৰ নামত যে অসংশোধন কৰি আছে যেন মোৰ অনুভৱ হয় কাৰণ এজন মানুহ আজি চাওক এজন মৃদুল বসুমতাৰী তেওঁ কৈছে মই অবজেকশন কৰাই নাই তেওঁৰ ভোটাৰ কাৰ্ড কোনোবাই চুৰি কৰি তেওঁৰ নাম্বাৰ লৈ পেলাই 500 মানুহৰ নামত অবজেকশন লগাই দিছে এতিয়া নাদিকান্ত দাস তেওঁ আজি লিখিতভাৱে জনাইছে ডিসি মহোদয় লখিমপুৰৰ যে মই অবজেকশন কৰাই নাই মোৰ ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰি কোনে অবজেকশন কৰি আছে এনে ধৰণৰ আপোনাৰ অভিযোগকাৰী যিবিলাক ভুৱা অভিযোগকাৰী ঘৰত বহি হাজাৰ মানুহৰ নামত যিটো অভিযোগ কৰি আছে একদম অবৈধ একদম ভুৱা অভিযোগ আৰু এই অভিযোগৰ কাৰণে খাস কৰি পেলাই মুছলমান মানুহখিনি তাত মিয়া গৰিয়া মুৰিয়া জাতি দেহিৰ কোনো কথা নহয় সকলো মুছলমান মানে আহমেদ হুছেইন আলী নাম দেখাৰ লগে তেওঁলোকে অভিযোগ কৰি দিছে এটো কেন ধৰণৰ কথা লখিমপুৰত মই ভাবো কংগ্ৰেছ চৰকাৰে তো ইমান দিন মুছলমানক ঠগিছে মুছলমানৰ কাৰণে কংগ্ৰেছে বহুত ক্ষতি কৰিছে এতিয়া বিজেপি চৰকাৰখনে মুছলমানৰ কাৰণে ক্ষতি কৰিবলৈ লাগিব এতিয়া আপোনালোকে এবাৰ নিৰ্বাচন কাক সমৰ্থন কৰিব কাক ভোট দিব আপোনালোকে আমি চাওক আমি উন্নয়নৰ লগত আছো আমি উন্নয়নৰ লগত সদায় আছো সদায় আগতে কৈ আছো আমি কংগ্ৰেছ আৰু বিজেপি বিৰোধী ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি আমাৰ জায়গাত ঠিক আছো কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে আমি আগন্তুক 26ৰ নিৰ্বাচনত আমি শক্তিশালী ৰূপে থিয় হ'ম আৰু আমি যিকিটা সিটত আমি প্ৰাৰ্থিত্ব আগবঢ়াম নিশ্চয় আমি তাৰ পৰা জিকি আহি আমি শক্তিশালী হিচাপে বিধানসভাত আমাৰ জাতিৰ স্বাৰ্থৰ কাৰণে
আমি নিশ্চয় মাত মাতিম উলেমা কাউন্সিলে অধিকাৰ আছে উলেমা কাউন্সিলে সংবিধান আমাক যিখিনি অধিকাৰ দিছে উলেমা কাউন্সিলে অসমৰ কোন কোন সমষ্টিত কাক কাক প্ৰাৰ্থিতা দিব চাওক আমি আপাৰ আসামতো দিম লোৱাৰ আসামতো দিম মধ্য অসমতো দিম বৰাক ভেলীতো দিম আমি 25খন সিট অলৰেডি আমি হেৰি কৰিছোঁ আৰু আমাৰ অলৰেডি জানুৱাৰী 8 তাৰিখৰ পৰা আমাৰ এপ্লিকেশ্যন চলি আছে আমি লখিমপুৰ জিলাত আপোনালোকে উলেমা কাউন্সিলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী দিব নে আপোনালোকে সমৰ্থন কৰিব নাই উলেমা কাউন্সিলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী থাকে নেকি ৰঞ্জিত শৰ্মা এবাৰ দিব আমি নিজাববীয়াকৈ প্ৰাৰ্থী দিম আমি কাকো সমৰ্থন নকৰোঁ আমি অকলশৰীয়াকৈ নিজাববীয়াকৈ প্ৰাৰ্থিত্ব নিজাববীয়াকৈ কেইটা সমষ্টিত প্ৰাৰ্থী দিব আপোনালোকে আমি 35ৰ পৰা 40টা সমষ্টি 35 পৰা 40 ঠিক আছে 35 পৰা 40টা সমষ্টিত আপোনালোকে প্ৰাৰ্থী দিব তেওঁলোকে কোন দলৰ হৈ প্ৰাৰ্থী হ'ব উলেমা কাউন্সিলৰ প্ৰাৰ্থী হ'ব নামটো কি হ'ব উলেমা কাউন্সিল এটা আমাৰ পলিটিকেল পাৰ্টি হয় যেহেতু আমি 7 বছৰ ধৰি আমি অসমত কাম কৰি আছো আৰু ৰাজ্যৰ আপদে বিপদে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে মাত মাতি আছে গতিকে আমাৰ অধিকাৰ আছে আমি নিশ্চয় প্ৰাৰ্থী দিম এতিয়া যথেষ্ট 20খন জিলাত আমাৰ সংগঠন আছে এটা কংগ্ৰেছৰ ভোট বেংক হৈছে উলেমা কাউন্সিল শক্তিশালী হিচাপে বুজিলো কংগ্ৰেছৰ ভোট বেংক হৈছে প্ৰধানতঃ মুছলমান ভোটাৰ বা এতিয়া নামনি অসমত মিয়া ভোটাৰ আপোনালোকে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে আপোনালোকৰ প্ৰাৰ্থীৰ লগত কংগ্ৰেছৰ প্ৰাৰ্থীৰ যিহেতু ভোটৰ বিভাজন হ'ব তেতিয়া কাৰ সহায় হ'ব আমি কি ঠিকা লৈছো নেকি যে কংগ্ৰেছৰ ভোট কাটিলে কংগ্ৰেছ হাৰি যাব তেওঁলোকেতো কয় আমি সংখ্যালঘু ত্ৰাণ কৰোঁ ঠিকাদাৰ নেকি আপোনালোকে প্ৰাৰ্থী দিলে কংগ্ৰেছৰ ভোটৰটো ভোট বিভাজন তথাকথিত সেকুলাৰ দল হৈছে কংগ্ৰেছ তথাকথিত দল হৈছে কংগ্ৰেছ এইবাৰ কংগ্ৰেছৰ নামেই নাথাকিব অসমত এইবাৰ চাব এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ গৈ আছে না ঠিক আছে আপোনালোকে 25টা সমষ্টিত আৰু কংগ্ৰেছৰ ঠিক আছে আপোনালোকে বহুত ক্ষতি কৰিছে ঠিক আছে মুছলমানক লাঞ্ছিত বঞ্চিত যে হৈ আছে একমাত্ৰ কংগ্ৰেছৰ কাৰণে ঠিক আছে কালি কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী লখিমপুৰৰ জয়প্ৰকাশ দাস মানে তেওঁ কোনটো সমষ্টিৰ পৰা বিচাৰিছে নাওবৈচা সমষ্টিৰ পৰা বিচাৰিছে তেওঁ কালি সংবাদমেল কৰিছে লখিমপুৰত তেওঁ কৈছে যে মুছলমান ভোটাৰৰ নাম কাটিছে ইয়াৰ বিৰোধিতা তেওঁ কৰিছে তেওঁৰ পক্ষত আপুনি আছে নেকি জয়প্ৰকাশ দাসে যিটো মন্তব্য কৰিছে তাৰ পক্ষত নে সপক্ষত নে বিপক্ষত আপুনি এনেকৈ বিৰোধী কৰে নেকি তেওঁলোকে আপোনাৰ শক্তিশালী হিচাপে যেনেধৰণে প্ৰক্ষেপ ল'ব লাগিছিল আজি যেনেধৰণে কাৰ্যসূচী ল'ব লাগিছিল এই দুজনমান মিডিয়া আনি প্ৰেছ মিট দিলে নহয় তেওঁলোকে গম পাইছিল কংগ্ৰেছৰ মানুহবিলাকে গম পাইছিল যে এছাৰ হ'ব তেওঁলোকে বহুত দিন ধৰি কৈ আছে ভোট চুৰি হ'ব তেওঁলোকে গাঁৱে কিয় যোৱা নাই মানুহবিলাক কিয় জনোৱা নাই আজি চাওক ৰাতি নোটিছ আহে ৰাতিপুৱা গৈ পেলাই আপোনাৰ যাব লাগে হিয়াৰিঙত মানুহবিলাকে এক ৰাতিৰ আজি যদি কোনোবা যদি দিল্লীত গৈ আছে কিবা বেমাৰ লৈ পেলাই যদি কোনোবা চেন্নাইত গৈ আছে কোনোবা যদি আপোনাৰ কেৰালাত আছে এই এক ৰাতিৰ ভিতৰত আহিব পাৰিব নেকি নাওবৈচা সমষ্টিত এই যি মুছলমান ভোটাৰ কিমান বাঢ়িছে যোৱা দশকত তেওঁলোকে বাহিৰৰ পৰা আহিছে বহুখিনি তেওঁলোককতো আমি এছাৰ কৰিব লাগিব স্পেচিয়েল ৰিভিজন কৰিব লাগিব আমি তেওঁলোকক নাওবৈচা সমষ্টিৰ ভোটৰ যিটো বিন্যাস কোনো নাই নাওবৈচা সমষ্টিত কোনো চাক নাওবৈচা সমষ্টিত কোনো বাহিৰা ভোটাৰ মই নিজে নাওবৈচা সমষ্টিৰ মানুহ নাওবৈচাত কোনো বাহিৰা ভোটাৰ ইয়াত নাই কেনেকৈ আপুনি ক'ব পাৰে নাই আপুনি নাওবৈচা সমষ্টিৰ মানুহ আপুনি কেনেকৈ ক'ব পাৰে সেই বুলি যে নাওবৈচা সমষ্টিৰ এজনো ভোটাৰ বাহিৰৰ নাইতো না আপুনি কেনেকৈ ক'ব আপুনি অথৰিটি নহয় মই সেইকাৰণে ক'ব পাৰিছো মই মৌলানা উবাইদুৰ ৰহমানৰ এগেইনষ্টে মোৰ এগেইনষ্টে যেতিয়া এজনে অভিযোগ কৰিছে যে মৌলানা উবাইদুৰ ৰহমান কাছিমি ইয়াৰ নহয় আৰু মই নিজে 2019ত এমপি কণ্টেষ্ট কৰা মানুহ 2021ত মই এমএলএ কণ্টেষ্ট কৰা মানুহ মোৰ দেউতাই ইয়াতে চাকৰি কৰি ৰিটায়াৰ হোৱা মানুহ আজি মোৰ এগেইনষ্টে কমপ্লেইন দিছে মই বোলে ইয়াৰ নহয় মই সেইখিনিওতো মই চাই আছো না যে মোৰ এগেইনষ্টে যদি অভিযোগ দিব পাৰিছে আৰু সাধাৰণ নাগৰিকৰ কি অৱস্থা হৈ আছে এনেকৈ হাজাৰ ভুৱা অভিযোগকাৰীবিলাকে এই মানুহবিলাকক হাৰাশাস্তি কৰি আছে আপোনাৰ যিসকল মানুহ যিসকলে একো নাজানে আজি মই গুৱাহাটীৰ পৰা আহি মই জাষ্ট কৰোণাবাৰী ব্লকত যি অৱস্থা দেখিলোঁ এতিয়া ৰাতি আপোনাৰ 8টা বাজিছে এতিয়ালৈকে কমচে কম 1,500 মানুহ তাত ভিৰ এইখিনি মানুহ কেতিয়া হিয়াৰিং হ'ব এতিয়া চাওক কোনো চিষ্টেমেটিক নাই এটা চাওক মই আপোনাৰ কথাটো মই নকওঁ মই কোনো ব্যৱস্থাই কৰা নাই উবেদুৰ ৰহমান মই আপোনাৰ কথাটো নকওঁ আপোনাৰ কথাটো যিটো কোনোবাই কৈছে সেইটো মই নকওঁ সেইটো ভুল কৰিছে বা শুদ্ধ কৰিছে মই নকওঁ সেইটো ভুল কৰিছে কিন্তু মই আপোনাক কওঁ 1972 চনত নাওবৈচা সমষ্টিত মাত্ৰ 59,411 জন ভোটাৰ আছিল
2021 চনত কিমান ভোটাৰ হ'ল জানেনে? কিমান হ'ল জানেনে আপুনি? 2,27,134। ক'ত আছিল 60,000ৰ কম, ক'ত 2,27,134 হ'ল। গতিকে ইয়াত যে ভোটৰ বিস্ফোৰণ হৈছে, মুছলমান ভোটাৰৰ যে বিস্ফোৰণ হৈছে, এইটো বাহিৰৰ মানুহ আহিব লাগিব। 2,27,134 কি মুছলমান ভোট আছিল নেকি? নহয়, হয়, তাত মুছলমান ভোট নাছিল। নহয়, মই 87,000 ভোট আছিল। জানো ইমান বছৰে গৈ পেলাই মানুহৰ জনসংখ্যা বাঢ়া নাই জানো? নাই, মই জনসংখ্যা নহয়, মোৰ কোৱাটো ভুল হৈছে। নাওবৈচা সমষ্টি নহয়, মই নাওবৈচাৰ যি মই কওঁ যে সংলগ্ন অঞ্চল, সেই সমগ্ৰ অঞ্চলটোত কিমান ভোটাৰ বাঢ়িছে? 59,411 জনৰ পৰা 2,27,134। এইটো ভোটৰ বিস্ফোৰণ বুলি ক'ব লাগিব। এইটোতো পৰীক্ষা কৰিব লাগিব, এচাৰ কৰিব লাগিব ইয়াত। এতিয়াহে আপোনাৰ সমষ্টিৰ পুনৰ বিন্যাস হৈছে। মই 2021 চনৰ এতিয়া শুনক, সমষ্টি এতিয়া ভোটৰ সমষ্টি এতিয়া পুনৰ বিন্যাস হৈছে, মেপ সলনি হৈছে। মই শুদ্ধ কৰি লৈছোঁ যে এতিয়া সমষ্টিৰ পুনৰ বিন্যাস হৈছে, এটা মেপ সলনি হৈছে। মেপ সলনি হোৱাৰ আগত 60,000ৰ পৰা 2,00,000 ওচৰ চাপিল, 2,21,000 হ'ল, এইটোতো 2,27,000 হ'ল। এইটোতো বিবেচনাৰ কথা, এইটো পৰীক্ষাৰ কথা। আৰু এছাৰটো এটা বেলেগ বিষয়। মই আজি কৈছোঁ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব নে নোৱাৰে? আজি গৌৰৱ গগৈ ভোট নাবাঢ়িব নেকি? কমিব নে বাঢ়িব? বাঢ়িব। 60,000ৰ পৰা 2,27,000টো বহুত বাঢ়িছে। বাহিৰৰ মানুহ সোমাইছে ইয়াত, পৰীক্ষা কৰিব লাগিব। নাই, উবেদুৰ ৰহমান যেতিয়া নাওবৈচাত এভেকশ্যন হৈছিল, বাহিৰা মানুহ কেনেকৈ সোমাব পাৰিব? আৰে দাদা, নাই, শুনক। নাওবৈচাত যেতিয়া এভেকশ্যন হৈছিল, আজিৰ পৰা কেইমাহমান আগতে হৈছিল নে এভেকশ্যন? হৈছিলে নাই নাওবৈচাত এভেকশ্যন? হৈছিল। মই নিজে কৈছো, তাত আপুনি নিজে কৈছে ভাৰতীয় নাগৰিক, গোটেইখিনি ভাৰতীয় নাগৰিক। কথাটো শুনি লওক, মোৰ প্ৰশ্নটো শুনি লওক। মানুহবিলাকক মোৰ প্ৰশ্নটো শুনি লওক। মোৰ প্ৰশ্নটো শুনি লওক। সেই এভেকশ্যনৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যিসকল লোক স্থানীয় লোক হয় তেওঁলোকে মাটি বিচাৰি ডিচি অফিচত এপ্লিকেশ্যন কৰক। 22জন নে 23জন মানুহে এপ্লিকেশ্যন কৰিলে ডিচি অফিচত। তেওঁলোকে যিখিনি ডকুমেণ্টছ দিলে, সেই ডকুমেণ্টছখিনি যেতিয়া পৰীক্ষা কৰা হ'ল, তাৰে 14-15 জনৰ ঘৰ ওলাল ধুবুৰী জিলাত, 6-7 জনৰ ঘৰ ওলাল কৰিমগঞ্জত, তেওঁলোকৰ অৰিজিনেল এড্ৰেছ। তাৰ পৰা মানুহ তাত আহিছিলে। তেওঁলোকে নিজে দাখিল কৰা ডকুমেণ্টছত পিছত তেওঁলোক মাটিৰ পট্টা ল'বলৈ নাহিল। যিকেইজন তাৰ স্থানীয় ভূমিহীন আছিল, তেওঁলোকক চৰকাৰে মাটি দিছে। আৰু যিসকল সঁচাকৈ বাহিৰৰ পৰা গৈ তাত মাটি দখল কৰি আছিল, তেওঁলোক নিজে নিজে গৈছে এভেকশ্যনৰ পিছত। এই উদাহৰণটো মই এইকাৰণেই দিছোঁ ডাঙৰীয়া, যে নাওবৈচা নহয়, কেৱল নাওবৈচা নহয়, তেজপুৰৰ পৰা লখিমপুৰলৈকে, মোৰ ঘৰো বিশ্বনাথ চাৰিআলি, মই তাৰ লোকেল ডেমোগ্ৰাফি জানো। আমাৰ এংকৰ নন্দন প্ৰতিম শৰ্মা বৰদলৈ ঘৰ জামুগুৰি হাটত, তেওঁ জানে তাৰ লোকেল ডেমোগ্ৰাফি। তেজপুৰৰ পৰা লখিমপুৰলৈকে এই গোটেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যোৱা 20 বছৰত যিটো হাৰত ডেমোগ্ৰাফি চেঞ্জ হৈছে, সেইটোৱে আমাৰ অঞ্চলটোৰ সংস্কৃতি, আমাৰ অঞ্চলটোৰ ভাষা, আমাৰ অঞ্চলটোৰ জনগাঁথনিৰ প্ৰতি এটা ভয়ংকৰ ভাবুকি আনিছে। মই কোৱা নাই সকলো মানুহ বাংলাদেশৰ পৰা আহিছে, কিন্তু অধিকাংশ মানুহ আন্তঃসমষ্টি প্ৰবজন কৰি ৰাজনৈতিক প্ৰভুত্ব স্থাপনৰ কাৰণে আমাৰ তাত আহিছে। সেই কথাটো আপুনি যদি খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া হয়, তেতিয়াহ'লে স্বীকাৰ কৰিব লাগিব। আৰু আপুনি মই মিলি সেইটো প্ৰতিৰোধ কৰিব লাগিব, নহ'লে আপোনাৰো অস্তিত্ব সংকটত যাব আৰু সামগ্ৰিকভাৱে গোটেই আমাৰ অঞ্চলটোৰ অস্তিত্ব সংকটাপন্ন হ'ব। সেই কথাটোক আপুনি স্বীকাৰ কৰি লওক। ইয়াত হিন্দু মুছলমানৰ কথা নাই। চাওক, যেতিয়া সংখ্যা বাঢ়ি যাব নহয়, তেতিয়া মুছলমানক কেনেকে মাৰে আপুনি পৃথিৱী জুৰি দেখা পাইছে। গতিকে কথাটো অলপ ভাবি চিন্তি ক'ব। ঠিক আছে, চমুকৈ উত্তৰ দিয়ক, বাকীসকল কৰিব লাগিব। চাওক, মই কৈছো কি, শুনক, মোক ক'ব দিয়ক। ধুবুৰীৰ মানুহখিনি যেতিয়া নদীভঙা মানুহ, আপুনি নগাঁৱৰ হিমামৰীয়া ব্ৰহ্মপুত্ৰ হিমামৰীয়া মানুহখিনি যেতিয়া নদী ভাঙি দিয়ে, নদী অকল তেওঁলোকক নাভাঙে, মিচিং মানুহৰ নদী ভাঙে নহয়। শুনক, এই কথাটোৱে তেওঁলোকে এটা নেগেটিভ সৃষ্টি কৰে। নাই, উবেদুৰ ৰহমান, আজি ধেমাজি জিলাত, লখিমপুৰ জিলাত যিমান মিচিং লোকসকল আছে, তেওঁলোকেতো এই লখিমপুৰ ধেমাজি এৰি পেলাই তেওঁলোকে লাহৰীঘাটত বহাগে নাই। তেওঁলোকে নদী ভাংগা মানুহ বুলি। নদী ভাংগা কেৱল মিয়া নহয়, এই গোৱালপাৰা আৰু ধুবুৰী এই অঞ্চলৰ মানুহে, লাহৰীঘাট, আমাৰ এই মানুহে যে কয় আমি নদী ভাংগা মানুহ,
তেওঁলোকৰ মাটি থাকে 10-20 বিঘা মাটি থাকে আৰু তেওঁলোকে 200 বিঘা মাটি দখল কৰে উৰিয়াম ঘাটত তেওঁলোকে নদী ভাংগা মানুহ বুলি কয় আমাৰ মিচিং মানুহৰ কি বানপানীয়ে ক্ষতি নকৰে নেকি মিচিং মানুহে 9 মাহ দেখোন পানীতে থাকে পানীৰ ওপৰত ঘৰ চাংঘৰ সাজি দেখোন থাকে তেওঁলোকে জোনাই এৰি গুচি গৈছে নেকি ধেমাজি এৰি গুচি গৈছে নেকি লখিমপুৰ জিলাখন তেওঁলোকে এৰি গুচি গৈছে নেকি তেওঁলোকৰ সমান বিপৰ্যস্ত বানৰ লোক এই মিয়া নহয় গতিকে মিয়াই নদী ভাংগা মানুহ বুলি আমাৰ পৰা চিম্পেথি ল'ব নালাগে বা আমাৰ পৰা অনুকম্পা বিচাৰিব নালাগে নদী ভাংগা মানুহ নিজৰ ঠাইত মাটি আছে তাতে থাকিব লাগিব চৰ অঞ্চলত জৰীপ হ'ব তাত মাটি দিয়া হ'ব তাত থাকিব কিয় আহি পেলাই কিয় বঙালমাৰত বহিব কিয় নাওবৈচাত বহিব মাটি লৈ যাব আপুনি কেনেকে ধৰণৰ কথা কৈছে কিয় নকয় যেতিয়া মাটি ভাঙি লৈ যাব তাতে থাকিব তাতে চৰ অঞ্চলৰ জৰীপ হ'ব তাতে থাকিব আপুনি কিয় ধুবুৰীৰ মিয়াৰ প্ৰতি ইমান মৰম কিয় গোটেই বজাৰ লৈ গুচি গৈছে ধুবুৰীৰ মিয়াৰ প্ৰতি ইমান মৰম মই নিজে মিচিং মানুহে মোক আপুনি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে আপুনি মিচিং মানুহে নিজৰ ঠাইৰে গুচি যায় নেকি মিচিং মানুহে সহাৱস্থান কৰে বুজি পাবই লাগিব না মিচিং মানুহে বিপদগ্ৰস্ত হৈছে তেওঁলোকে এৰি যোৱা নাই কিন্তু না আপুনি এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন না আপুনি সংগঠন কৰে যেতিয়া আপোনালোকে উচ্ছেদ কৰিলে মিয়া মানুহে নদী ভাংগা মানুহ বুলি আহি মোৰ ঘৰত বহিব মই বহিবলৈ দিম নেকি আপোনালোকে মই বহিবলৈ দিম নেকি আপোনালোকে কিয় বহিবলৈ দিয়ে বিনষ্ট কৰিলে বাকী সম্প্ৰদায়ৰ মানুহখিনিতো খেতিবিলাক আপোনালোকে বিনষ্ট নকৰিলে নাই শুনক নাই আজিলৈকে উবেদুৰ ৰহমান মানে আপুনি উলেমা ডাঙৰীয়া আপুনি আপোনাৰ সংগঠনৰ জৰিয়তে কেইজন নদী ভাঙা মানুহৰ কাৰণে মাটি বিচাৰি এপ্লিকেশ্যন কৰিছে আপোনালোকে এইটো নকৰে আপোনালোকে ৰাজনীতি কৰে মানুহক উচতাই দি মিয়া মানুহে এইটো হ'বই ধুবুৰীৰ মানুহ ধুবুৰীত নদী ভাঙা হৈছে নাওবৈচাত কিয় মাটি বিচাৰি যাব নাই ধুবুৰীৰ মানুহে নাওবৈচাত কিয় মাটি বিচাৰিব হ'ব ৰঞ্জিত ধুবুৰীৰ মানুহে নাওবৈচাত কিয় মাটি বিচাৰিব উবেদুৰ ৰহমান শুনক কাৰোবাৰ যদি মানুহে ধুবুৰী ডিস্ট্ৰিক্ট এপ্লিকেশ্যন কৰিব উবেদুৰ ৰহমান এই কথাটো একদম স্পষ্ট কথা মই স্পষ্টকৈ কৈ দিলোঁ কাৰোবাৰ যদি মাটি নাই উপায়ুক্তকে দৰখাস্ত দিব উপায়ুক্তই চাৰ্কুল অফিচক দিব জৰীপ হ'ব চৰকাৰে তেওঁলোকক মাটি দিব য'ত বহিবলৈ দিয়ে তাতে বহিব লাগিব তেওঁলোকে আহি পেলাই বঙালমাৰত আহি বহিব নোৱাৰিব নাওবৈচাত আহি বহিব নোৱাৰিব বঙালমাৰা নাওবৈচা এইবোৰ ঠাইত এই মানুহবোৰে সোমাল এই মানুহবোৰে সোমাল এইটো হ'বলগীয়া নহ'ব ধুবুৰীত নদী ভাঙা মানুহ বুলি ক'ব আহি পেলাই নাওবৈচাত বহিব আহি বঙালমাৰত বহিব কিয় বহিব তেওঁলোকে জিলা উপায়ুক্তক আবেদন দিছিলে নেকি উপায়ুক্তক ডিস্ট্ৰিক্ট উপায়ুক্ত নহয় আজিকালি জিলা আয়ুক্ত তেওঁলোকে আবেদন দিছিলে নেকি বহু সময় দিলোঁ তেখেতক দিলোঁ আপুনি খন্তেক অপেক্ষা কৰক উবেদুৰ ৰহমান মিয়া নদী ভাংগা মানুহক আমি মাতি নিদিওঁ আয়ুক্তক তেওঁলোকে দৰখাস্ত দিব লাগিব প্ৰথম জিলা আয়ুক্ত ৰঞ্জিত হ'ব জিলা আয়ুক্ত উপায়ুক্তক তেওঁলোকে নিজৰ জিলাখনৰ আয়ুক্তক তেওঁলোকে আবেদন দিব চাৰ্কুল অফিচৰ আয়ুক্তই ক'ব কমিটি বহিব কমিটিয়ে তেওঁলোকক মাটি পাব লাগিলে মাটি দিব বাছ ইমানেই কথা ইয়াতকৈ আৰু বেছি কথা নাই তেওঁলোকে আহি বঙালমাৰত মাটি নাপায় নাওবৈচাত আহি মাটি নাপায় আৰু এচাৰ হ'ব সেইকাৰণে নদী ভাঙা মানুহখিনি যেতিয়া নেকি আৰে নদী ভাঙাৰ প্ৰশ্ন নাই এজন নদী ভাঙা এজন মানুহক 300 বিঘা মাটি চাহুল বাৰী লাগে নেকি কি কথা ক'ব আহিছে হ'ব এইটো প্ৰসংগ এটা কিবা এটা চাৰ্টিফিকেট দিছিল নে নাই এইটো প্ৰসংগ এটা আৰে নদী ভাঙা মানুহ এজন মানুহক 300 বিঘা মাটি লাগে নেকি ৰঞ্জিত কি হৈছিল এই কথাটো ইয়াতে মাটি নাপায় বুলি ক'লো নহয় আপুনি যিমান চিঞৰলৈ মাটি নালাগে আমি সমৰ্থন নকৰোঁ নালাগে কৰিবলৈ আপুনি সমৰ্থন নকৰে আপুনি বিক্ষোভ কৰি থাকক আন্দোলন কৰি থাকক নাপায় নালাগে হ'ব চক্ৰধৰ গগৈ ভূমিহীন মানুহখিনিক আপোনালোকে 1 বিঘা 1 কটাকে মাটি দিয়ক না নিদো কিয় দিম য'তে থাকিব তাতে থাকিব আয়ুক্তক কিয় দিম কিহৰ কাৰণে দিম আমাৰ মাটি অসমত ভাল কাম কৰিছে সবকাৰ সাথ কিয়লৈ মাটি দিম আমি কিহৰ কাৰণে মাটি দিম মিয়া মানুহক আমি কিয় মাটি দিম স্পষ্টকৈ কৈছোঁ মিয়া মানুহক কিয় মাটি দিম আমি ধুবুৰী মিয়া মানুহক কেলৈ মাটি দিম মোৰ ঘৰ জামুগুৰিৰ ওচৰত কিয় মাটি দিম মিয়া মানুহ কি অসমৰ নহয় নেকি কিয় মাটি দিম মই কিয় মাটি দিম মোক দিব মাটি মোক ধুবুৰীত মাটি দিব মোক ধুবুৰীত মাটি দিব নেকি মোক মই যদি নদী ভাংগা মানুহ মোক ধুবুৰীত মাটি দিব নেকি নিদো মাটি নিদো মাটি মই তো কেনে কৈছো মোৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যিদিনাখন চৰকাৰ হ'ব এই ভূমিহীন মানুহখিনিক ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে মাটি দিব চৰকাৰো নহয় আপোনালোকৰ 35টা সমষ্টিতে খেলিব চবতে হাৰিব আপোনালোক ভোট ভাঙিব কেৱল এটাৰো নিজিকে মই কৈ দিলোঁ আজি ক'ত চৰকাৰ কৰিব আৰে কিয় হাৰিম আৰু বিজেপি ভাবিছিল নেকি অসমত দুটা টাইম চৰকাৰ কৰিব পাৰিব বুলি বিজেপি এইবোৰ কথা নাই কোৱা নহয় মিয়া মানুহক মাতি দিম বুলি দিম তাৰ পিছত 126টা দিম বিজেপিয়ে কোৱা নাই নহয় এতিয়ালৈকে কোৱালে যে আজি মই চৰকাৰ কৰিম চক্ৰধৰ গগৈ চক্ৰধৰ গগৈ এই কংগ্ৰেছে চৰকাৰ কৰিব এই কংগ্ৰেছে চৰকাৰ কৰিব ৰাষ্ট্ৰীয় ওলামা এই কংগ্ৰেছে চৰকাৰ কৰিব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব ভাৰতীয় নাগৰিকসকলক উবেদুৰ ৰহমান খন্তেক অপেক্ষা কৰক চক্ৰধৰ গগৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী কেতিয়া হ'ব নোৱাৰে গৌৰৱ গগৈ আমি তো মানে নাই চক্ৰধৰ গগৈ কেতিয়া হ'বই নোৱাৰে এই ইহঁতো মুছলমান বিৰোধী ৰহমান ডাঙৰীয়া গোটেই সময়টো আপুনিয়ে নল'ব
সময়টো আপুনি অকল নল'ব, আমাকো দিয়ক। কওক চক্ৰধৰ গগৈ। নাই, আপোনালোকৰ গোটেই আলোচনাখিনি মই শুনিলো। প্ৰথম আৰম্ভণিটো হৈ আছিল আপোনাৰ গৌৰৱ গগৈৰ পৰা। তো গৌৰৱ গগৈ সেইজন মানুহ যিজন মানুহে এতিয়া অসমৰ উন্নয়ন নালাগে, তেওঁক লাগে অকল ক্ষমতাৰ গাদী। তেওঁ এতিয়া গাদী বিচাৰি হাইৰাণ হৈ আছে। সেইকাৰণে অসমৰ উন্নয়ন তেওঁৰ কাহানিও কাম্য নহয় তেওঁৰ কাৰণে। সেইকাৰণে তেওঁৰ বাবে তেওঁলোকে কংগ্ৰেছৰ কাৰণে ছেমি কণ্ডাক্টৰ হ'ব নালাগে, এতিয়া ক'লে তেওঁলোকে এলিভেটেড কৰিডৰ হ'ব নালাগে, তাৰমানে একোৱেই নালাগে অসমত। নেশ্যনেল হাইৱে বনিব নালাগে, তেওঁৰ মুখত ধূলি লাগে, তেওঁৰ গাত ধূলি পৰে, তেওঁৰ ব্ৰিটিছৰ পৰা অনা তেওঁৰ শ্ৰীমতীৰ গাত হয়তো ধূলি পৰিব, এইবোৰ তেওঁৰ চিন্তা। কাৰণ যোৰহাটত তেওঁৰ ওচৰতে ঘৰ কাজিৰঙা। গতিকে এনেকুৱা ধৰণৰ পাতলীয়া আৰু অসম বিৰোধী জাতি দ্ৰোহী যিবিলাক চিন্তা, এই চিন্তাবিলাকে কংগ্ৰেছক ডুবাই আছে। গতিকে ভৱিষ্যতে কংগ্ৰেছে কোনো ধৰণৰ অসমীয়া মানুহৰ মাজত তেওঁলোকে কোনো প্ৰতিষ্ঠা লাভ কৰিবই নোৱাৰে। তেওঁলোকৰ সদায় অসম বিৰোধী কথা। গৌৰৱ গগৈয়ে উন্নয়ন হ'লে অসম বিৰোধী স্থিতি গ্ৰহণ কৰে। গতিকে এই এতিয়া আপুনি চাওক, কালি পৰহি মোদীজী আহিলে। মোদীজী অকল কি কৰিডৰ অপেনিং কৰিবলৈ অহা নাই, তেওঁ অসমীয়া সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ পৰিগ্ৰহ কৰি তাক বিশ্ববন্দিত কৰিবৰ কাৰণেও তেখেত আহিছে। তাৰ কাৰণে প্ৰশংসা কৰিলে নেকি? তেওঁ কোনো কামতে প্ৰশংসা নকৰে। তেওঁলোকৰ কাম হ'ল বিজেপিয়ে কৰি যোৱা ভাল কামখিনি সমালোচনা কৰা, ভাল কামক সমালোচনা কৰি মিছাটোক সঁচা কৰিবৰ কাৰণে যত্ন কৰা। কিন্তু এতিয়া অসমীয়াৰ মানুহ, অসমীয়া ৰাইজ ৰাজনৈতিকভাৱে সচেতন আৰু তেওঁলোক বৌদ্ধিকভাৱেও সচেতন। গৌৰৱ গগৈ ভাবিব নালাগে যে তেওঁ বিদেশত শিক্ষা লৈ পেলাই অসমীয়া মানুহক চকুত ধূলি মাৰি দিব। ইট ইজ ইম্পচিবল। অসমীয়া মানুহে এতিয়া বুজিব পৰা হৈছে তৰুণ গগৈ ডাঙৰীয়া তেওঁৰ দেউতাকৰ সেই তাহানিৰ ৰাজনীতি যদি লৈ পেলাই তেওঁ ভাবি আছে যে অসমত ৰাজনীতি কৰিম, এইটো কেতিয়াও তেওঁ সফল হ'ব নোৱাৰে। আৰু সেইকাৰণে দিনক দিনে তেওঁলোক গণবিচ্ছিন্ন হৈ গৈ আছে। আৰু এতিয়া আমাৰ এইগৰাকী AIDF-ৰ যিগৰাকী তেওঁ কিবা নদী গৰাখহনীয়া উলেমা কাউন্সিলৰ গৰাকীয়ে কৈ আছে যে নদী ভঙা মানুহ। মোৰ সমষ্টিতকে নদী ভঙা মানুহ আছে নেকি? মোৰ খোৱাং সমষ্টিত বগীবিল অঞ্চলত যিটো ধৰণে গৰাখহনীয়া হৈ আছে, আজি 90 কোটি টকা দি মই গৰাখহনীয়া আমাৰ অসম চৰকাৰ উদ্যোগত মই নিৰ্মাণ কৰি আছো। শ বিঘা মাটি তাৰ পৰা লৈ গুচি গ'ল ব্ৰহ্মপুত্ৰই। তাৰ মানুহে গৈ ক'ত দখল কৰিলেগৈ? বৰপেটা ধুবুৰীত গৈ মাটি দখল কৰা নাই, বঙালত গৈ বঙালৰ মাজত গৈ মানুহ বহাগৈ নাই। কিন্তু তেওঁলোকৰ মানুহে আহি কিয় ইয়াত সোমাই প্ৰৱেশ কৰি আছে? মাদ্ৰাছা মছজিদ আপোনালোকৰ উদ্দেশ্য বেলেগ। আমাৰ কোনো উদ্দেশ্য নাই। মানুহখিনিক সেই চৰকাৰখনে বহুৰ কাৰণে যে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। মই ৱেদুৰ ৰহমান, মই এই কথাটো সমৰ্থন নকৰোঁ, কেতিয়াও নকৰোঁ। মই কোনো কাৰণত বৰপেটা ধুবুৰীৰ পৰা মিয়া মানুহ আহি নাওবৈচাত বহিব, তেওঁলোকে তাক সমৰ্থন কৰিব। এই সন্দেহজনক ভূমিকাৰ কাৰণে আপোনাৰ বিৰুদ্ধে কোনোবাই অভিযোগ দিছে যেন মোৰ লাগিছে। আপোনাৰ বিৰুদ্ধে কোনোবাই অভিযোগ দিছে, মই আপোনাক বিদেশী কোৱা নাই, আপোনাকো মই নদী ভাঙা মানুহ বুলি কোৱা নাই। আপোনাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ কাৰণ হয়তো এইটোও হ'ব পাৰে যে আপুনি এই ধুবুৰীৰ মিয়া মানুহক যে সমৰ্থন কৰি আছে, সেইকাৰণে আপোনাৰ বিৰুদ্ধে হয়তো অভিযোগ আহিব পাৰে। খন্তেক অপেক্ষা কৰক। মতলিবুদ্দিন আহমেদ, কংগ্ৰেছৰ কি লক্ষণ? নমস্কাৰ। কংগ্ৰেছ আপুনি অপেক্ষা কৰক। আপোনাক আধা ঘণ্টা সময় ধৰি আপোনালোকৰ সময় খৰচ কৰিছোঁ। যেতিয়া মই ৰাজনীতি কৰি আছো